নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি এই ভিডিঅ'ৰ জৰিয়তে আজি সুপ্ৰিম কোৰ্টত এনআইএছৰ যেটো শুনানি আছিল যোৱাকালি এইটো বিষয়ে ভিডিঅ' বনাইছিলো আৰু আজি কি হ'ল এই শুনানিত হেতু বিষয়ে আলোচনা কৰি বিচাৰিছো প্ৰত্যেক এনআইএছৰ প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো গুৰুত্বপূৰ্ণ আৰু হেখলৈকে চাই থাকিব যদি হেখলৈকে নাচাই তেতিয়া কিন্তু ভালদৰে কথাবোৰ বুজি নাপাব আপোনালোকক সম্পূৰ্ণ ডিটেইলছ লৈ কিনে ভিডিঅ'টো বনাব বিচাৰিছো গতে তাৰ কাৰণে আপোনালোকৰ সহযোগিতা লাগিব আৰু সহযোগিতা হিচাপে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেখলৈকে চাব লাগিব গতিকে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এটা কথাটো হল যে সুপ্ৰিম কোৰ্টত ট্ৰান্সফাৰৰ পেটিশনৰ কাৰণে এটা আকৌ ফাইল কৰা হৈছিল হেতু কৰা হৈছে উত্তৰাখণ্ডৰ পৰা উত্তৰাখণ্ডৰ বিশ্বনাথৰ নেতৃত্বত এটা ফাইল কৰা হৈছিল হেতু ট্ৰান্সফাৰ পেটিশন বুলি কয় আৰু হেইটোৰ শুনানি আজি মানে অৰ্থাৎ আজি ফাইল কৰা হৈছিল সুপ্ৰিম কোৰ্টত আৰু হেইটোৰ ৰিজাল্টটো হল এনেকুৱা ধৰণৰ যে যেটো ট্ৰান্সফাৰ পেটিশন সুপ্ৰিম কোৰ্টত মানে পুনৰ কৰা হৈছিল হেইটোৰ এতিয়া কেছটো সুপ্ৰিম কোৰ্টে একসেপ্ট কৰিছে এইটো সঁচাকৈ ভাল খবৰ বুলি ক'ব লাগিব আৰু এটা এইটোৰ হিয়াৰিং জুলাই মাহত গম পোৱা যাব কি হয় যেটো নেকি এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে কিছু আশাৰ ৰেঙনি এতিয়া কঢ়িয়াই আনিছে অৰ্থাৎ আকৌ এই যি ট্ৰান্সফাৰ পেটিশন কৰিলে এইটোৰ আকৌ এনআইএছৰ বিষয়ে যুক্তিতৰ্ক চলিব কোৰ্টত আৰু বিষয়বস্তুবিলাক সম্পূৰ্ণৰূপে বুজোৱাৰ কাৰণে সময় পাব এনআইএছৰ ফালৰ পৰা এনআইএছৰ কোৰ্সটো কি কোৰ্সটো কেনেকৈ কৰা হৈছিল সম্পূৰ্ণ ডিটেইলছ এতিয়া আকৌ সুপ্ৰিম কোৰ্টত এই বিষয়বস্তুখিনি উত্থাপন কৰা হ'ব গতিকে অহা জুলাই মাহত আকৌ এইটোৰ হিয়াৰিং প্ৰত্যেকে পাব এনআইএছৰ প্ৰাৰ্থীসকলে তাৰ সমান্তৰালকৈ আৰু এটা নিউজ আপোনালোকক দিব বিচাৰিছো হেতু হল যে ওয়েস্ট বেংগলৰ পৰা এটা আকৌ নিউজ আমি পাবলৈ সক্ষম হৈছো আজি এনআইএছৰ ওয়েস্ট বেংগলৰ যেটো নিউজ পালো হেতু নিউজ হল যে এনআইএছৰ কাৰণে যেটো ওয়েস্ট বেংগল হাইকোৰ্টত কেছ কৰা হৈছিল সেই কেছটো ডিসমিস কৰা হৈছে ডিসপোজ নহয় ডিসমিস মানে কি বাতিল কৰা হৈছে এটা হে বাতিল কৰাৰ পিছত সেই কেছটো আকৌ সুপ্ৰিম কোৰ্টলৈ ওয়েস্ট বেংগল হাইকোৰ্টে ঠেলি দিছে ঠেলি দিয়া মানে কি সেই বিষয়টো ওয়েস্ট বেংগল হাইকোৰ্টে নোৱাৰা কাৰণে সুপ্ৰিম কোৰ্টলৈ ঠেলি দিছে আৰু সেই কেছটোৰ হিয়াৰিং এতিয়া সামৰি জুলাই মাহত আহিব অৰ্থাৎ যিমান কেইটা কেছৰ মানে কি এনআইএছৰ ফালৰ পৰা কৰা হৈছে সকলো কেইটা কেছ সুপ্ৰিম কোৰ্টে একসেপ্ট কৰিছে আৰু একসেপ্ট কৰাৰ পিছত এতিয়া এই গটেইখিনিৰ সম্পূৰ্ণ ৰায়দান এতিয়া জুলাই মাহত আহিব গটে এইটো নিশ্চয়কৈ এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব অৰ্থাৎ যেটো ট্ৰান্সফাৰ পেটিশন কৰা হৈছিল উত্তৰাখণ্ডৰ বিশ্বনাথৰ নেতৃত্বত এইটো ফাইল কৰা হৈছিল সুপ্ৰিম কোৰ্টত আৰু হেইটো আধাৰত কেছটো কি কৰা হৈছে সুপ্ৰিম কোৰ্টত একসেপ্ট কৰিছে আৰু এটো যেটো কেছটো একসেপ্ট কৰিলে যে গটে অল ইণ্ডিয়াত মানে কি ষ্টে হৈ গল অৰ্ডাৰটো আৰু শুনানি আহিব জুলাই মাহত গতিকে এনআইএছৰ প্ৰাৰ্থীসকলক পুনৰবাৰ জনাব বিচাৰিছো যে উত্তৰাখণ্ডৰ বিশ্বনাথৰ পৰা যেটো ট্ৰান্সফাৰ পেটিশন কৰা হৈছিল হেইটোৰ কেছটো সুপ্ৰিম কোৰ্টে সুন্দৰকৈ একসেপ্ট কৰিছে আৰু হেইটোৰ কাৰণে এতিয়া কোৰ্টত বিচাৰ চলিব বিচাৰাধীন হ'ব আৰু হেইটোৰ কাৰণে এনআইএছৰ ফালৰ পৰা যুক্তিতৰ্ক দিয়া হ'ব এনআইএছৰ কোৰ্সটো কেনেকুৱা ধৰণৰ আছিল কি কৰা হৈছিল কেনেকৈ কৰা হৈছিল সম্পূৰ্ণৰূপে সুপ্ৰিম কোৰ্টত উত্থাপন কৰা হ'ব হয়তো জুলাই মাহত এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি এটা ভাল খবৰ অহাৰ সম্ভাৱনা আশা কৰিব পাৰি আৰু যদি কেছটো একসেপ্ট নকৰিলে হেতেন তেতিয়ালে কিন্তু এটা আশাৰ ৰেঙনি কৰিব পৰা নগলহেতেন এতিয়া যেহেতু সুপ্ৰিম কোৰ্টে কেছটো একসেপ্ট কৰিছে এনআইএছৰ হোৱাৰ পিছতো গতিকে হেতু ফালৰ পৰা কিন্তু কিবা আশা কৰিব পাৰি ঠিক তেনেকৈ ওয়েস্ট বেংগলৰ পৰা যেটো কেছ কৰিছিল ওয়েস্ট বেংগলৰ পৰা সেই কেছটো ওয়েস্ট বেংগলত মানে কি ডিসমিস কৰা হৈছে আৰু ডিসমিস কৰি কিনে সুপ্ৰিম কোৰ্টলৈ ফৰৱাৰ্ড কৰিছে যেনেকৈ আমাৰ অসমত মানে কি কেছ এটা চলি আছে আৰু সেই অসমতো যদি তেনেকৈ নোৱাৰে তেতিয়া সেই কেছটো কি কৰিব সুপ্ৰিম কোৰ্টলৈ ঠেলি দিব গটে প্ৰাৰম্ভিক পৰ্যায়ত এতিয়াও অসমৰ হাইকোৰ্টতে গুৱাহাটী হাইকোৰ্টত কেছটো চলি আছে আৰু যদি গুৱাহাটী হাইকোৰ্টত নোৱাৰে
তেতিয়াহ'লে কি হ'ব সুপ্ৰিম কোৰ্টলৈকে ঠেলি দিব কিন্তু এইটো ভাল খবৰ যে বিশ্বনাথৰ নেতৃত্বত বিশ্বনাথ ছাৰৰ নেতৃত্বত যেটো কেছ কৰা হৈছিল ট্ৰান্সফাৰ পিটিশন তাৰ শুনানি আজি আছিল আৰু সেই কেছটো আজি মহামান্য সুপ্ৰিম কোৰ্টে একসেপ্ট কৰিছে আৰু একসেপ্ট কৰাৰ লগে লগে এইটো আশাৰ ৰেঙনি কৰিব পাৰি ভাল খবৰ এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে যেটো এইটো বহুত এটা মানে কি গুৰুত্বপূৰ্ণ সমস্যা এনএছৰ প্ৰাৰ্থীসকলৰ প্ৰায় 14 লাখ প্ৰাৰ্থী জড়িত হৈ আছে ইয়াৰে একাংশ যেটো চাকৰি কৰি আছে আৰু বহুতে এটা চাকৰি পোৱা নাই আৰু যেটো আশা কৰি আছে আৰু সেইটো সময়তে মহামান্য উচ্চতম সেই 9 ডিসেম্বৰ যেটো ৰায়দান দিছিল যে 18 মেয়াৰ কোৰ্স বুলি কয় তাৰ পিছৰে পৰা যেনেকৈ নহক এনএছৰ প্ৰাৰ্থীসকলে যুঁজি আছে হাইকোৰ্টৰ পৰা একদম আৰম্ভ কৰি যুঁজি আছে ঠিক তেনেকৈ সেই সময়তে আকৌ উত্তৰাখণ্ডৰ পৰা এটা ট্ৰান্সফাৰ পিটিশন কৰা হ'ল আৰু সেইটো একসেপ্ট কৰিলে মহামান্য উচ্চতম ন্যায়ালয় আৰু এটা এইটোৰ ওপৰত আলোচনা চলিব আৰু আলোচনা চলাৰ পিছত সুপ্ৰিম কোৰ্টে কি ৰায়দান দিয়ে সেইটোলৈ আপোনালোকে অপেক্ষা কৰিব লাগিব কিন্তু এইটো এই কাৰণে ভাল খবৰ বুলি ক'ব লাগিব যে যিমান কিটা এনএছৰ পৰা কেছ ৰুজু কৰা হৈছে সেই গটেইটা কেছৰ সামৰি একেলগে ৰায়দান এটা আহিব ওয়েস্ট বেংগলৰটো আহিব আৰু যেটো বিশ্বনাথ ছাৰৰ নেতৃত্বত কৰা হ'ল সেইটোৰ ফলাফল জুলাই মাহত পোৱা যাব যেটো তাৰ আগত সুপ্ৰিম কোৰ্ট বন্ধ থাকিব সেই কাৰণে জুলাই মাহলৈকে ঠেলি দিয়া হ'ল গতিকে অপেক্ষা কৰক আৰু এইটো খবৰ আপোনালোকক দিব পাৰেও ভাল লাগিছে কাৰণ যোৱাকালি আমি ইয়াৰ পৰা এটা ভিডিঅ' বনাইছিলোঁ আৰু বনাই কিনে আপোনালোকক ইনফৰমেশ্যনটো দিম বুলি কৈছিলোঁ আৰু যিখিনি ইনফৰমেশ্যন পালোঁ আপোনালোকক দিলোঁ আৰু এইটো ভাল খবৰ যে বিশ্বনাথ ছাৰৰ নেতৃত্বত উত্তৰাখণ্ডৰ পৰা যেটো ট্ৰান্সফাৰ পিটিশন কৰা হৈছিল সেই পিটিশনটো মহামান্য উচ্চতম ন্যায়ালয়ে একসেপ্ট কৰিছে অৰ্থাৎ এইটোৰ পৰা আকৌ বিচাৰ চলিব বা আলোচনা চলিব তাৰ পিছত সেইটোৰ ওপৰত ৰায় আহিব গতিকে যদিহে সকলো ঠিকে থাকে এনএছৰ ফালৰ পৰা যদি যাৰ যে বিষয়বস্তুখিনি উত্থাপন কৰিব পাৰে বা ভালদৰে বুজাই দিব পাৰে যে এই কোৰ্সটো যাতে কি নাছিল এনএছৰ প্ৰাৰ্থীসকলে নিজে কৰা কোৰ্স নাছিল এনেকৈ যদি ভালদৰে মানে কি বস্তুখিনি উত্থাপন কৰিব পৰা যায় বা ভালদৰে বুজাই দিব পাৰে হয়তো জুলাই মাহত এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এই যিখিনি সময় মানে কি তেওঁলোকে দুখ কষ্ট কৰি থাকিব লগা হ'ল তাৰ হয়তো ভাল খবৰটো আহিব গতিকে আজি এইখিনি ইনফৰমেশ্যন আপোনালোকক দিলোঁ তাৰ লগে লগে আৰু এইটো যে ওয়েস্ট বেংগলৰ খবৰটো আপোনালোকক দিলোঁ তাৰপিছত গুৱাহাটীৰ হাইকোৰ্ট চলি আছে গতিকে এনেকৈ সকলো কেছ একেলগ কৰি বা বিশ্বনাথৰ একেলগ কৰি ওয়েস্ট বেংগল যেহেতু ফৰৱাৰ্ড কৰিলে সুপ্ৰিম কোৰ্টলৈকে গতিকে সকলো সামৰি জুলাই মাহত এটা আকৌ ইয়াৰ ওপৰত আলোচনা চলিব হিয়াৰিং এটা আহিব আৰু তাত সকলোখিনি কথা গম পোৱা যাব গতিকে আপোনালোকে অপেক্ষা কৰক ভাল দিন অহাৰ কাৰণে আপোনালোকে প্ৰে কৰক যাতে আপোনালোকৰ ভাল দিন আহে আৰু যাতে আপোনালোকে সুন্দৰকৈ আবেদন কৰিব পাৰে যাতে পুনৰ এনআইএছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট ভেলিড হয় পুনৰ তেওঁলোকে আবেদন কৰিব পাৰে কোনো সমস্যা নোহোৱাকৈ আগৰ দৰেকৈ এইখিনি আপোনালোকে প্ৰে কৰক আৰু এক্টিভ থাকক এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকক দি থাকিম আশা কৰিছোঁ এনএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এইটো বাৰ্তা আহক ভাল খবৰ আহক তেওঁলোকে আবেদন কৰিব পাৰক আৰু তেওঁলোকৰ যিটো সপোন শিক্ষক হোৱাৰ সেইটো পূৰণ হওক এইখিনি আশা কৰিছোঁ আৰু পুনৰ ইনফৰমেশ্যনবোৰ আপোনালোকক দি থাকিম তাৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব লাগিব আৰু যদি সাবস্ক্ৰাইব নকৰে তেতিয়াহ'লে ইনফৰমেশ্যনবিলাক দিয়াৰ লগে লগে আপোনালোকে নাপাব গতিকে যদি আপোনালোকে নতুনকৈ চেনেল মানে ভিডিঅ'টো চাইছে তেতিয়াহ'লে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আৰু এইটো কাম কৰক ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে প্ৰত্যেকজন এনএছৰ দূষিত এনএছ দুশ্মনেৰে থকা এনএছৰ প্ৰত্যেকজন প্ৰাৰ্থীয়ে এইটো বাৰ্তা পাবলৈ সক্ষম হয় গতিকে আজিলৈ সামৰি মাৰিছোঁ পুনৰ আপোনালোকক লগ পাম এইখিনিয়ে ধন্যবাদ জয় অসম